নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আৰু আজিও এটা নতুন বিষয় লৈ নতুন ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। যদিও মই আপোনালোকৰ সৈতে সদায় কথা পাতি আছোঁ, কিন্তু সদায় যে নতুন নতুন কথা কিছুমান আপোনালোকৰ সৈতে পাতিবলৈ মন যায়, আপোনালোকক মোৰ যি অভিজ্ঞতা হৈ থাকে প্ৰত্যেক দিনাই সেই কথাবিলাক জনাবলৈ মন যায়, যাৰ বাবে আপোনালোকো উৎসাহিত হৈ আপোনালোকেও মোৰ যিখিনি কথা কওঁ সেইখিনিৰ পৰা হয়তো কোনোবা ক্ষেত্ৰত অকণমান হ'লেও জীৱনৰ প্ৰেৰণা পায়, আপোনালোকে কাম কৰাত সুবিধা পাই আছে বুলি মোক আপোনালোকে যে ফোন কৰি জনায়, সেইটোৱে মোৰ কাৰণে আচলতে বহুত ডাঙৰ আশীৰ্বাদ আৰু মোৰ কাৰণে ডাঙৰ প্ৰেৰণা। গতিকে আজিও মই যিখিনি কথা ক'ব ওলাইছোঁ সেইখিনিও আপোনালোকক হয়তো কোনোবা ক্ষেত্ৰত প্ৰেৰণা দিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব। এতিয়া মোক আজি যেতিয়া মই টাউনত গৈছিলোঁ তেজপুৰত, ৰাতিপুৱাই মোক এজনে ফোন কৰিছে। ফোন কৰি পেলাই তেওঁ ডিব্ৰুগড়ৰ পৰাই কৰিছিলে আৰু ডিব্ৰুগড়ৰ পৰা ফোন কৰি কৈছে যে সেইদিনা যে আপোনাক মই লগ কৰিছিলোঁ, সেইদিনা আপোনাক মোক ভালকৈ কথাখিনি পাতিব পৰা নগ'ল, ইমান মানুহ গোট খালে। গতিকে মই আজি আপোনাক ফোন কৰি জনাইছোঁ যে মই আচলতে জনাব গৈছিলোঁ যে মই বহুত বেছি সুফল পাইছিলোঁ, মই আপোনাৰ পৰা বহুত বেছি প্ৰেৰণা পাইছিলোঁ আৰু সেইখিনি যাতে আপুনি সদায় ভিডিঅ'বিলাক বনাই যায় সেই কথাখিনিকে ক'বলৈ মই সেইদিনা আপোনাক লগ কৰিবলৈ গৈছিলোঁ। লগ পালোঁ, কিন্তু গোটেইখিনি কথা ভাঙি পাতি ক'বলৈ নহ'ল। গতিকে মই এইখিনি কামত মই ছাকচেছ হৈছিলোঁ বা এনেকুৱা ধৰণৰ কামত মই আপোনাৰ পৰা প্ৰেৰণা পাইছোঁ, সেই কথাখিনি আপোনাক মই ফোন কৰি জনাইছোঁ আৰু সেই কথাখিনি ক'বলৈকে মই আজি ফোন কৰিছোঁ। গতিকে সেইখিনি কথাই তেওঁতো মোৰ পৰা প্ৰেৰণা পাই আগবাঢ়িল, কিন্তু তেওঁ কোৱা কথাখিনি মোক বেছি প্ৰেৰণা দি দিয়ে যে আজিও মই তেওঁৰ কাৰণে হ'লেও বা গোটেই অসমবাসী যিসকলে মোক চাই থাকে তেওঁলোকৰ কাৰণে কিবা নহয় কিবা এটা ভিডিঅ' বনাব লাগিব, যাৰ দ্বাৰা আপোনালোকক অলপ হ'লেও জীৱনত কিছু হ'লেও উপকাৰ হ'ব। এতিয়া প্ৰত্যেক দিনে আপোনালোকে দেখি আছে যে মই নতুন নতুন কিছুমান গামোচা লৈ আছোঁ আৰু এইখনো মোক ধেমাজি ডিব্ৰুগড় যাওঁতেই দিছিলে। গতিকে মোৰ ভাল লাগে এনেকুৱা সন্মান কিছুমান যে আপোনালোকে দিয়ে। সন্মান মানে কি, আপোনালোকে মোক যে মৰম দিয়ে, সেই মৰমৰ যিখিনি মানে মই সন্মাননো কেনেকৈ দিম। ধৰি লওক আপুনি মোক কিবা এটা গৈছোঁ, আপুনি মোক মৰম যাচিছে, সেই মৰমৰ আপোনাৰ মোক বিনিময়টো কেনেকৈ দিম। ঠিক এনেকেই মই প্ৰত্যেক দিনাই এখন নতুন নতুন আপোনালোকৰ মৰম যদি মই ডিঙিত লৈ বা যেনেকৈ হ'লেও মই আপোনালোকৰ ওচৰত ভিডিঅ' এটা বনাওঁ, মই ভাল লাগে তেতিয়া যে আচলতে মই এনেকুৱা আমাৰ যিখিনি জনজাতিসকলৰ জনগোষ্ঠীসকলৰ যিখিনি পৰম্পৰাগত এনেকুৱা পোছাক আছে মই খুবেই ভাল পাওঁ, খুব বেছি মানে ভাল লাগে। কালি মই যেতিয়া মোৰ ভাগিনৰ বিয়াত দৰাৰ লগত গৈছিলোঁ, সেই দৰাৰ লগত যাওঁতে মই হালধীয়া আৰণাই এখন লৈ গৈছিলোঁ। সেই আৰণাই এখন দিছিলে মোক গুৱাহাটীত বাইদেউ এগৰাকীয়ে। গতিকে মোৰ ভাল লাগে, খুব ভাল লাগে। আৰু কালি দিনতো মই যেতিয়া দৰাৰ লগত জোৰোণত গৈছিলোঁ, তেতিয়া মোক ডিব্ৰুগড়ত নিভা বাইদেৱে দিয়া পাটৰ গামোচা এখন লৈ গৈছিলোঁ। তেতিয়া মানে মোৰো ভাল লাগে যে হয়, মোক সোধে ন, তেতিয়া মই কওঁ মোক অমুকে দিছিলে বা মোক অমুকত যাওঁতে দিছিলে মোক, তেতিয়া মই কৈও ভাল লাগে। আৰু এইখিনিয়ে আচলতে মই সকলোকে উৎসাহিত কৰিব বিচাৰোঁ যে আপোনালোকে যে মোক মৰম দিয়ে, সেইখিনি মৰমখিনি মই খুব বেছি ধুনীয়াকৈ আঁকোৱালি লওঁ। আৰু সেইকাৰণেই আচলতে আপোনালোকে চাগে মোক কোনোবা ক্ষেত্ৰত অকণমান নিজৰ বুলি ভাবিবলৈ লৈছে আৰু মোৰো আপোনালোকৰ লগত কথা পাতি খুবেই বেছি ভাল লাগে। আৰু এতিয়া আহোঁ মূল বিষয়লৈ। এইখিনি কথা কৈ থাকিলে মানুহে আপোনালোকে ভাবিব যে ই সদায় তাৰ নিজৰ কথাকে কৈ থাকে। হনুমান চালিচা আৰু বজৰং বাণ, এই দুবিধ শক্তিৰ বিষয়ে মই আপোনালোকক প্ৰত্যেক দিনাই কৈ আছোঁ। আৰু আপোনালোকে এতিয়া এনেকুৱা ধৰণৰ অনুভৱ কৰিব লৈছে যে আপুনিও বজৰং বাণখন পঢ়াটো উচিত। আৰু মোক দিনটোত যিমান বেছি ফোন আহে, যিমান বেছি মেছেজ আহে, হনুমান চালিচাতকৈ বজৰংগ বাণখনৰ কথা সুধি বেছি মেছেজ আহে বা বেছি ফোন আহে। কিন্তু ইয়াতে মই এটা কৈ দিওঁ যে মই যিসকল লোকে মোক বহুত দিনৰ আগৰ পৰা যোগাযোগ কৰি আছে যে বজৰং বাণখন মই পঢ়িব বিচাৰোঁ, আপুনি আহক, মই তেতিয়া কওঁ যে আপোনাৰ ওচৰত থকা যিকোনো হনুমান মন্দিৰৰ ওচৰত থকা পুৰোহিতজনক সুধিব। তেওঁ যদি আপুনি ওচৰতে যদি বজৰং বাণ পঢ়া মানুহ এজন পাই যায়, তেতিয়া আকৌ ইমান দূৰৰ পৰা মই যোৱাৰ আচলতে যুক্তিটো নাথাকে। ঠিক তেনেকৈ মোক দুই এজনে সোধে যে গাঁৱৰে দুই এগৰাকী ভকত বৈষ্ণৱসকলে বজৰং বাণখন পঢ়িব পাৰিব নেকি। মইতো কৈ দিওঁ যে তেওঁলোকেও পাৰিব, আপোনাৰ তাতকৈ বেছি উত্তম যে আপুনি নিজে পঢ়ক। সকলোতকৈ বেছি উত্তম হৈছে যে আপুনি নিজে পঢ়ক, নিজৰ কাৰণে আপুনি নিজে পঢ়ক। তেতিয়া আপুনি যিখিনি এনাৰ্জি পাব, যিখিনি আপুনি শক্তি পাব,
সেই শক্তিখিনি কিন্তু অন্যই পঢ়ি দিলে সেইখিনি কিন্তু আপুনি নাপায় কিন্তু ইয়াতে এনেকুৱা হৈছে যিসকল লোকে ওচৰৰ মন্দিৰত গৈ পুৰোহিতসকলক সুধিছে কিন্তু তেওঁলোকেও বজৰং মানখনৰ কথাটো এটা বেলেগ মন্তব্য দি তেওঁক ঘূৰাই পঠাইছে বহুত লোকক তেওঁলোকে কৈছে যে বজৰং মানখন আমি পঢ়িব নোৱাৰো কাৰণ বজৰং মানখনত ইমান বেছি শক্তি আছে আৰু বজৰং মানখন বহুত আচলতে হয় যে বজৰং মানখন বহুত বেছি পাৱাৰফুল আপোনাৰ যদি কিবা ব্লকেজ থাকে সেই ব্লকেজখিনি ইমিডিয়েট ইনষ্টেন্ট খুলি দিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত কিবা বাধা আছে আপোনাৰ কিবা হু বুলি কাম এটা আপোনাৰ হোৱা নাই বা আপোনাৰ কোনোবা মানুহ খুব বেমাৰত পৰি আছে তেনেকুৱা ধৰণৰ যিবিলাক ক্ষেত্ৰত আপুনি বাধা আপুনি আমি মানে মানুহে আমি সেইখিনি ক্লিয়াৰ কৰিব নোৱাৰো সেইখিনি ঈশ্বৰে কৰি দিয়ে বজৰং মানুহৰ শক্তিটো সেইটোৱে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি তাৰ মানে হৈছে যে যেতিয়া আমি বজৰং বাণখন পাঠ কৰিম হনুমানে আমাৰ প্ৰাণটো ৰক্ষা কৰিব যেতিয়া আমাক সেইকাৰণে কৈছে প্ৰাণৰ সংশয় থাকিলে কোনোবা বেমাৰী থাকিলে বা আপোনাৰ ডিঙিলৈকে কিছুমান মানে নাকৰলৈকে আহি গৈছে যে আপুনি নোৱাৰে আপুনি কোনো পৰিস্থিতিত আপুনি উদ্ধাৰ পাব নোৱাৰে আপুনি আপোনাৰ মৃত্যু মানে মৰা মৃত্যুটোৱে নহয় যে আপোনাৰ প্ৰাণটো বচোৱাটো খুব বেছি জৰুৰী কাৰোবাৰ কাৰণে সেইটো প্ৰাণ হৈছে কোনোবা হয়তো বিনা কাৰণত জেলতো সোমাই থাকিব পাৰে কোনোবাই কি মিছা অপবাদ পাব পাৰে যাৰ কাৰণে তেওঁ সেই প্ৰাণটো ৰক্ষা কৰাটো খুব বেছি জৰুৰী তেনে ক্ষেত্ৰত আপুনি বজৰং বাণখন পঢ়াটো জৰুৰী এতিয়া পুৰোহিতসকলে বজৰং বাণখন নপঢ়ো বুলি কৈছে বা তেওঁলোকে ভয় কৰে পঢ়িবলৈ কাৰণ ইয়াত বহুত বেছি শক্তি আছে কিন্তু মই আপোনালোকক উৎসাহিত কৰি আছো ভয় কৰিব নালাগে আপোনালোকে তেনেকুৱা পৰিস্থিতিত পৰিলে আপুনি বজৰং বাণখন নিজে পঢ়ি দিব কাৰণ কোনোফালে যেতিয়া আপোনাৰ উপায় নাই তেতিয়া আপুনিতো পঢ়িবই লাগিব ন এতিয়া হনুমান চালিচাখন হৈছে যে হনুমান চালিচা আপুনি যদি সদায় পঢ়ে ডেইলি এবাৰকৈ পঢ়ে আপোনাৰ ঘৰখনত বেমাৰ আজাৰৰ পৰা আৰ্থিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আপোনাৰ সাধাৰণ যিখিনি আপোনাৰ জীৱনৰ সমস্যা আহি থাকে সেইখিনি দূৰ হৈ থাকে আহি থাকে দূৰ হৈ থাকে আহি থাকে দূৰ হৈ থাকে সেইখন হৈছে হনুমান চালিচাৰ পাৱাৰ আৰু বজৰং বাণখনৰ পাৱাৰ হৈছে যে মই কৈছো যেতিয়া আপোনাৰ খুব বেছি প্ৰয়োজন হ'ব হনুমানজীক তেতিয়াহে আপুনি মাতি দিব ইনহে মাৰু তুহি শপথ ৰাম কি ৰাখো নাথ মৰ্যাদ নাম কি মানে ঘৰত থকা বেয়া শক্তিখিনি মাৰি দিয়া মনত থকা বেয়া ভূত প্ৰেতখিনি মাৰি দিয়া ঘৰখনত কিবা বেয়া শক্তি আছে যদি মাৰি দিয়া মোৰ এই কামটো কোনোবাই কৰি দিয়া নাই বা এই কামটোৰ মই যোগ্য মই পোৱা নাই সেই কামটো তেখেতক মোক দিবলৈ তুমি তেওঁক শক্তি দিয়া পাৱাৰ দিয়া ইনহে মাৰু তুহি শপথ ৰাম কি বেয়া বস্তু সকলোকে মাৰা তোমাক মই ৰামৰ শপত দিছো ৰাখো নাথ মৰ্যাদ নাম কি মানে তুমি মোৰ কামটো কৰি দি ৰামৰ মৰ্যাদাটো ৰাখা ৰামৰ মৰ্যাদাৰ কথা যেতিয়া আহি যাব চাওক বুজি যাওক হনুমানক যেতিয়া আমি ৰামৰ মৰ্যাদাৰ কথা ক'ম তেওঁ ৰখি থাকিব নেকি আপুনি নিজকে প্ৰশ্ন কৰকচোন গতিকে বজৰং বাণখন আপুনিও বুজি ল'ব যে মই কিয় পঢ়িছো আৰু মোক কিয় লাগে এনেকুৱা পৰিস্থিতি এই ডিব্ৰুগড়ত যিসকল লোকৰ ঘৰত বা মই য'ত গৈ বজৰং বাণ পঢ়িছো ইমান মানুহে মোক ফোন কৰি থাকে প্ৰত্যেক দিনে মই এনেকুৱা হৈ যায় যে মই গোটেই সন্ধিয়াৰ পৰা দুপৰীয়া মই ঘূৰি থাকিব পাৰোঁ বজৰং বাণ পঢ়ি কেতিয়াবাতো নপঢ়ো ন কাৰণ মই বুজি পাওঁ যে মোক কোনজন মানুহৰ ঘৰত বজৰং বাণখন প্ৰয়োজন হৈছে সেইজন লোকৰ ঘৰতহে মই নিজে গৈছো অন্যথাটো মই তেওঁলোকক কৈছো যে আপুনি নিজে পঢ়ি থাকক কিন্তু বহুত মানুহে মোক এতিয়া কয় যে মই ভুলে শুদ্ধই পঢ়ি আছো ভুলে শুদ্ধই বাণ পঢ়াৰ কোনো প্ৰশ্ন নাই আপুনি বাণ শুদ্ধকৈ পঢ়িব লাগিব হনুমান চালিচাখনৰ দুই এটা শব্দ আপোনাৰ ভুল হৈছে তাত একো ক'বলগীয়া নাই কিন্তু যেতিয়া আপুনি বজৰং বাণখন পঢ়িব কিন্তু ভুলে শুদ্ধই বুলি আপুনি ভাবিব নহ'ব যে মই নোৱাৰিলেও মই পঢ়ি দিম ভুলে শুদ্ধই পঢ়িছো তাত কোনো ধৰণৰ কথা নাথাকে আচলতে গতিকে আপুনি যেতিয়া বাণ পঢ়িব শুদ্ধকৈ পঢ়িব লাগিব শুদ্ধকৈ পঢ়িলেহে আপোনাৰ কামত আহিব বা নহ'লে কথাবিলাক উল্টা ঠিক নহয় কিন্তু আপোনাৰ বিপদ যে নাহিব সেইটোও কথা নাই কিন্তু সেইকাৰণে কৈছো যে বাণখনৰ আপুনি যেতিয়া পঢ়িব আপুনি পৰিস্থিতিটো বুজি ল'ব যে আপোনাৰ কেনেকুৱা কি পৰিস্থিতি হৈছে যে আপুনি বাণখন পঢ়িব লাগে গতিকে তেনেকুৱা পৰিস্থিতিত আপুনি পঢ়িব মইতো বাধা নকৰোঁ কোনো ক্ষেত্ৰত এই যে পুৰোহিতসকলে বা ডাঙৰ ডাঙৰ যিসকলে অভিজ্ঞ ব্ৰাহ্মণসকলেও বজৰং বাণখন পঢ়িবলৈ মানা কৰি আছে আপোনালোকক কিয় মানা কৰি আছে কাৰণ তেওঁলোকে জানে কাৰণ তেওঁলোকে পঢ়িলে ভুলকে পঢ়িলে তেওঁলোকৰো ক্ষতি হ'ব পাৰে গতিকে মই সদায় মোৰ ফালৰ পৰা যেতিয়ালৈকে মই অধ্যয়ন কৰি নলওঁ তেতিয়ালৈকে বজৰং বাণেই হওক হনুমান চালিচাই মই ভালকে যেতিয়ালৈকে নাজানো নপঢ়ো আৰু যিসকলৰ লোকৰ পঢ়িছো তেওঁলোকৰ বহুতখিনি লোকৰ পজিটিভিটিখিনি আহিছে আৰু কিছুমান সময় লাগে গতিকে সকলোকে মই কৈ আছো যে আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাথাকে আৰু প্ৰত্যেক দিনাই ধুনীয়া খবৰ আহি থাকে কিছুমানে মোক কয় যে আপুনি মোৰ নামটো নক'ব ভিডিঅ'ত কিন্তু মই নকওঁ কাৰো নামেই নকওঁ আচলতে কোনো লোকৰ আজিলৈকে আপুনি ক'ব পাৰিব নেকি যে এইজন মানুহৰ মই নাম কৈ দিছো নকওঁ কিন্তু
কথা হ'ল কি কাৰোবাৰ ভাল খবৰটো কাৰোবাক যেতিয়া দিয়া হয় বেলেগ এজন বিপদত পৰা মানুহৰ ভাল হয় ঠিক তেনেকৈ আজিও মোলৈ ফোন আহিছে কাৰোবাৰ বেমাৰ আজাৰৰ এতিয়া মোৰ ঘৰত বহি আছে তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে মই কৈছোঁ আপুনি নামঘৰৰ পৰা আহক মই ভিডিঅ' এটা বনাই লওঁ তেওঁ কৈছে যে মই সংকল্প লৈ মই মোৰ ভাল হ'ল কিবা এটা সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ সেইদিনা যে মই গৈছিলোঁ কালি মই যেতিয়া দৰাৰ লগত দৰাৰ কাৰণে জোৰোণত গৈছিলোঁ তেতিয়া এগৰাকী লোক আহি মোৰ দোকানতে কৈ গৈছেহি যে ভাইটিক মই ফোন কৰি পোৱা নাই তেওঁক কৈ দিব আৰু নামঘৰত চাকি দিবলৈ আহিছোঁ যে মই তেওঁৰ ভিডিঅ' চাই যিটো মই কামৰ কাৰণে মই সংকল্প লৈছিলোঁ সেইটো মোৰ ছাকচেছ হ'ল গতিকে তেওঁক কৈ দিব যাতে ফোনটো ধৰে তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে সকলোৰে ভাল খবৰবিলাক মই আপোনালোকক দি আছোঁ বেলেগৰ যেতিয়া ভাল হৈছে আপোনাৰনো কিয় বেয়া হ'ব আপোনাৰ ভাল হ'ব আপুনি টেনশ্যন নল'ব আপুনি একদম চব কথা ক্লিয়াৰ কৰি দিয়ক আপোনাৰ জীৱনত ভাল দিন আহি আছে ভালেই হ'ব কেতিয়াও আপোনাৰ বেয়া নহয় গতিকে আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ সদায় বনাব লাগে কাৰণে আজিও বনাইছোঁ আৰু আজিৰ কথাখিনি বেছি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ যে বান কেতিয়া পঢ়িব হনুমান চালিচা কেতিয়া পঢ়িব গতিকে সেই কথাখিনি আপোনালোকে মানে মনত ৰাখি আপোনালোকে নিজে বিবেচনাখিনি কৰিব আৰু যিহেতু আলহী বহি আছে তেওঁলোকৰ লগত কথা পাতোঁগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে থাকিব কুশলে মংগলে থাকিব ধন্যবাদ আজিলৈ এৰিছোঁ